हेलो फ्रेंड्स, আজি আমি এই ভিডিওটো ঠিকিম কি ধৰণে এখন নৰ্মেল ফটো কাট পেন্সিলৰ স্কেচ বনাব পাৰি। মানে যোনটো কাট পেন্সিল আৰ্ট কৰোতে যোনটো দেখা পোৱা যায়, সেই কাট পেন্সিলৰ আৰ্টটো আমি কি ধৰণে এখন নৰ্মেল ফটোৰ পৰা বনাব পাৰিম এটা ফটোশ্বপৰ সহায়ত, এইটো আমি আজি এই ভিডিওটো ঠিকিম। সো ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণ চাই থাকক, তেতিয়া আপোনালোকে ভিডিওটো চাই শিকিব পাৰিব কি ধৰণে আপোনালোকে স্কেচটো বনাব পাৰিব ফটোশ্বপৰ সহায়ত। তেতিয়া হওক আৰু দেৰি নকৰি ডাইৰেক্ট আমি ফটোশ্বপৰ স্ক্ৰীনত যাওঁ। দেখিছে মোৰ ফটোশ্বপৰ স্ক্ৰীনত মোৰ নিজৰ ফটো এখন উলিয়াই থোৱা আছে। তো এনেকৈ আপোনালোকে যিকোনো এটা ফটো লৈ ল'ব, যোনটো ফটো আপোনালোকে স্কেচ বনাব বিচাৰিছে। তো এতিয়া কি কৰিব, যোনটো ফটো আছে তাৰে এটা ডুপ্লিকেট আপোনালোকে লেয়াৰ বনাই ল'ব। লেয়াৰ মেনুত গৈ পিনে নহ'লে আপোনালোকে শৰ্টকাট কন্ট্ৰল জে মাৰি দিব, এটা ডুপ্লিকেট লেয়াৰ বনি যাব। তো ডুপ্লিকেট লেয়াৰ হৈ যোৱাৰ পাছত ইয়াত যোনটো এডজাষ্টমেণ্ট লেয়াৰ আছে, এই এডজাষ্টমেণ্ট লেয়াৰটোত গুচি যাব। এডজাষ্টমেণ্ট লেয়াৰ গুচি যোৱাৰ পাছত যোনটো হিউজ এণ্ড চিটুৱেশ্যন বুলি আছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পাছত চিটুৱেশ্যনটো একেবাৰে কমাই দি ইয়াক ব্লেক এণ্ড হোৱাইট কৰি দিব আৰু এইটো প্ৰপাৰ্টিজ হাইড কৰি দিব। হাইড কৰি দিয়াৰ পাছত যোনটো আপোনালোকে ডুপ্লিকেট লেয়াৰ বনাইছিল এই লেয়াৰটোত গুচি যাব। এই লেয়াৰটোত গুচি যোৱাৰ পাছত কন্ট্ৰল+I কৰি দিব। কন্ট্ৰল+I কৰি দিয়াৰ পাছত ইয়াতে ব্লেন্ডিং মোডটো চেঞ্জ কৰি দিব। ব্লেন্ডিং মোডটো কালাৰ ড্ৰপ এটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ফিল্টাৰত গুচি যাব। এইটো ফিল্টাৰ দেখিছে, ফিল্টাৰত গুচি যোৱাৰ পাছত ইয়াতে ব্লাৰ বুলি আছে, ব্লাৰত গুচি যাব। তাৰ পাছত ইয়াৰ পৰা এইটো কুশন ব্লাৰ বুলি আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখিছে আপোনালোকে স্কেচ নিচিনা দেখা পোৱা গৈছে। এইটোত বহাই দিলে আপোনালোকে নৰ্মেলি যোনটো কাট পেন্সিলে স্কেচ কৰি দিয়াৰ পাছত ফটোখন যেনেকুৱা দেখি এনেকুৱা ধৰণৰ দেখা পোৱা যাব। তো আপোনালোকে ইয়াতে এডজাষ্ট কৰি ল'ব পাৰে। এইটো নৰ্মেল ফাষ্ট স্কেচ, তাৰ পাছত আপোনালোকে এইটো যদি আপ কৰি দিয়ে এইটো এনেকুৱা ধৰণৰ স্কেচ তৈয়াৰ হৈ যাব। তো ইয়াতে অ'কে কৰি দিলে এইটো আপোনালোকে দেখিব ইয়াতে স্কেচটো তৈয়াৰ হৈ গৈছে। যোনটো কাট পেন্সিলে বনালে যেনেকুৱা লাগে তেনেকুৱা ধৰণৰ এটা স্কেচ ফটোশ্বপত একদম কম সময়ৰ ভিতৰত আপোনালোকে স্কেচটো বনাব পাৰিব। তো আপোনালোকে এনেকৈ এটা নৰ্মেল ফটোৰ পৰা কাট পেন্সিলৰ স্কেচ বনাব পাৰে। তো এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো অন কৰি ল'ব। যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আগতীয়াকৈ পাব। তো আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পালে তেনেহ'লে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ঠিক আছে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে, বাই বাই।